নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি লৈ আহিছোঁ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট আছামিজ ছাবজেক্টৰ কমন সমাৰ্থক শব্দ আৰু এটা শব্দ প্ৰকাশ কৰা লৈ আহিছোঁ। সেই গতিকে যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে চাই লোৱা। মই কৈছোঁ এইটো ভিডিঅ' চাই মই দিয়া কমন সমাৰ্থক শব্দ আৰু এটা শব্দ প্ৰকাশ কৰাটো 99% কমন পৰিবই। সমাৰ্থক শব্দ আৰু এটা শব্দ প্ৰকাশ কৰাটো চোৱাৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। কাৰণ আমি এই চেনেলটোত মেট্ৰিক পৰীক্ষা ৰিলেটেড থকা ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। যোনসকল ছাত্ৰ ছাত্ৰীয়ে সমাৰ্থক শব্দ আৰু এটা শব্দ প্ৰকাশ কৰাটো চাবলৈ ইণ্টাৰেষ্টেড হয় তেনেহ'লে চাই যোৱা। প্ৰথমতে আলোচনা কৰিম সমাৰ্থক শব্দৰ। এইকেইটা সমাৰ্থক শব্দৰ যিকোনো দুটাকৈ ক'ব লাগে বা এটাকৈ আহিব পাৰে, তেনেহ'লেও মই দুইটাকৈ কৈ যাবলৈ চেষ্টা কৰিম। সেই গতিকে ভালদৰে চাই যোৱা আৰু মনোযোগ সহকাৰে মনত ৰখাবলৈ চেষ্টা কৰিবা। প্ৰথমতে আছে পৃথিৱী। পৃথিৱী সমাৰ্থক শব্দ হ'ব বসুন্ধৰা, ধৰিত্ৰী, আৰু নেক্সট আছে সূৰ্য। সূৰ্যৰ সমাৰ্থক শব্দ হ'ব ৰবি বা বেলি। নেক্সট আছে গছ। গছৰ সমাৰ্থক শব্দ হ'ব বৃক্ষ বা সাক্ষী। আৰু নেক্সট আছে পানী। পানীৰ সমাৰ্থক শব্দ হ'ব জল বা বাৰী। আৰু নেক্সট আছে অগ্নি। অগ্নিৰ সমাৰ্থক শব্দ হ'ব জুই বা অনল। আৰু নেক্সট আছে মেঘ। মেঘৰ সমাৰ্থক শব্দ হ'ব ডাৱৰ বা বাদল। আৰু নেক্সট আছে আকাশ। আকাশৰ সমাৰ্থক শব্দ হ'ব অম্বৰ বা গগন। আৰু নেক্সট আছে সমীৰ। সমীৰৰ সমাৰ্থক শব্দ হ'ব অনিল বা বতাহ। নেক্সট আছে সাগৰ। সাগৰৰ সমাৰ্থক শব্দ হ'ব জলধি বা জলধৰ। আৰু নেক্সট আছে চৰাই। চৰাইৰ সমাৰ্থক শব্দ হ'ব পক্ষী বা বিহক। আৰু নেক্সট আছে হাত। হাতৰ সমাৰ্থক শব্দ হ'ব কৰ বা হস্ত। আৰু নেক্সট আছে বতাহ। বতাহৰ সমাৰ্থক শব্দ হ'ব সমীৰ বা বায়ু। আৰু নেক্সট আছে মাটি। মাটিৰ সমাৰ্থক শব্দ হ'ব মৃত্তিকা বা ক্ষতি। আৰু নেক্সট আছে কৰুণ। কৰুণৰ সমাৰ্থক শব্দ হ'ব বুজাৰ বা দুখ। আৰু নেক্সট আছে ব্যৰ্থ। সমাৰ্থক শব্দ হ'ব কষ্ট বা বেদনা। আৰু নেক্সট আছে হৃদয়। হৃদয়ৰ সমাৰ্থক শব্দ হ'ব বুকু বা অন্তৰ। এইখিনিয়ে আছিল 2025 বৰ্ষৰ বাবে কমন সমাৰ্থক শব্দখিনি। নেক্সট আমি আলোচনা কৰিম এটা শব্দত প্ৰকাশ কৰাৰ। এটা শব্দত প্ৰকাশ কৰা প্ৰথমটো আছে সব্যসাচী। ইয়াৰ এটা শব্দত প্ৰকাশ কৰাটো হ'ব যি দুই হাত সমানে চলাব পাৰে তাক সব্যসাচী বুলি কোৱা হয়। আৰু নেক্সট আছে অকৃতজ্ঞ। ইয়াৰ উত্তৰটো হৈছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে তাক কয় অকৃতজ্ঞ। আৰু নেক্সট আছে কহাৰ। কহাৰ বচন গহুতা তাক কহাৰ বুলি কোৱা হয়। কহাৰ। আৰু নেক্সট আছে জলাহী। তাৰ এটা শব্দ প্ৰকাশ কৰাটো হ'ব পনীয়া গাখীৰ দিয়া গাই তাক জলাহী বুলি কোৱা হয়। নেক্সট আছে অমূল্য। যাৰ মূল্য দিব নোৱাৰি। আৰু নেক্সট আছে পৰশ্ৰী কাতৰ। আনৰ ভাল দেখিব নোৱাৰা। আৰু নেক্সট আছে অভূতপূৰ্ব। আগেয়ে নোহোৱা ঘটনা। আৰু নেক্সট আছে প্ৰাতঃস্মৰণীয়। পুৱাই নাম ল'বলগীয়া। আৰু নেক্সট আছে আজীৱন। গোটেই জীৱন জুৰি। আৰু নেক্সট আছে মৃন্ময়। মাটিৰে নিৰ্মিত। আৰু নেক্সট আছে পৰিণামদৰ্শী। যি পৰিণাম চিন্তা কৰি কাম কৰে। নেক্সট আছে অলংঘ। যাক লংঘন কৰিব নোৱাৰি। আৰু নেক্সট আছে নিৰপেক্ষ। যি কাৰো পক্ষত নাথাকে। আৰু নেক্সট আছে আজাদ শত্ৰু। যাৰ শত্ৰু নাই। আৰু নেক্সট আছে ইয়াত মুক্তি হৈছে মুচি আছিল, টাইপিং কৰাৰ মিষ্টেক হ'ল, চাই লোৱা। আৰু মুচিৰ এটা শব্দ প্ৰকাশ কৰাটো হ'ব কঁঠালৰ সৰু কলি। আৰু নেক্সট আছে শ্বহীদ।
শ্বহীদৰ এটা শব্দ প্ৰকাশ কৰাটো হ'ব দেশৰ কামত মৃত্যু বৰণ কৰা লোক। আৰু নেক্সট আছে অসমৰ, এইটো অমৰ আছিল, টাইপিং মিষ্টেক হ'ল। আৰু অমৰৰ এটা শব্দ প্ৰকাশ কৰাটো হ'ব যাৰ মৰণ নাই। আৰু নেক্সট আছে কুটিৰ শিল্প, ঘৰতে থাকি কৰিব পৰা উদ্যোগ। আৰু নেক্সট আছে অপৰিহাৰ্য, যাক পৰিহাৰ কৰিব নোৱাৰি। আৰু নেক্সট আছে লালুকি, নেচ নসৰা বেঙৰ পোৱালি। আৰু নেক্সট আছে অকথ্য, যি কথা কোৱা উচিত নহয়। আৰু নেক্সট আছে নিৰ্দয়, যাৰ দয়া মমতা নাই। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট এটা শব্দ প্ৰকাশ কৰা আৰু সমাৰ্থক শব্দ। ইয়াৰ মাজতে কেইটামান আহিবই পাৰে মষ্ট ইম্পৰ্টেণ্ট, চাই লোৱা। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।